নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅলৈ আৰু আজি ভিডিঅৰ প্ৰথম কোৱেশ্চনটো হ'ল where is the forest research center in Assam কি হৈছে অসমত বন গৱেষণা কেন্দ্ৰ ক'ত আছে শুদ্ধ উত্তৰটো হ'ব অপচন সি যোৰহাট অসমত বন গৱেষণা কেন্দ্ৰ যোৰহাটত অৱস্থিত ইয়াৰ পিছৰ কোৱেশ্চন 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মহিলা সাক্ষৰতা হাৰ কিমান কি হৈছে 2011 চনৰ লোকপিয়ল অনুসৰি অসমত মহিলা সাক্ষৰতা হাৰ কিমান শুদ্ধ উত্তৰটো হ'ব অপচন বি 66.27%। নেক্সট কোৱেশ্চন ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল Where was the first session of the Indian National Congress held শুদ্ধ উত্তৰটো হ'ব অপচন সি বোম্বে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল বোম্বেত নেক্সট কোৱেশ্চন who is known as the light of Asia কি হৈছে এছিয়াৰ পোহৰ বুলি কাক জনা যায় শুদ্ধ উত্তৰটো হ'ব অপচন সি গৌতম বুদ্ধ এছিয়াৰ পোহৰ বুলি গৌতম বুদ্ধক জনা যায় পৰৱৰ্তী কোৱেশ্চন ভাৰতীয় চাহ বৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত কি হৈছে ভাৰতীয় চাহ বৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত শুদ্ধ উত্তৰটো হ'ব অপচন এ কলকাতা ভাৰতীয় চাহ বৰ্ডৰ মুখ্য কাৰ্যালয় কলকাতাত অৱস্থিত নেক্সট কোৱেশ্চন মধুবনী চিত্ৰকলা কোন ৰাজ্যৰ সৈতে সম্পৰ্কিত কি হৈছে মধুবনী চিত্ৰকলা কোন ৰাজ্যৰ সৈতে সম্পৰ্কিত শুদ্ধ উত্তৰটো হ'ব অপচন বি বিহাৰ মধুবনী চিত্ৰকলা বিহাৰ ৰাজ্যৰ লগত সম্পৰ্কিত পৰৱৰ্তী কোৱেশ্চন নকআউট কোনবিধ খেলৰ সৈতে সম্পৰ্কিত শব্দ কি হৈছে নকআউট ইজ এ ৱৰ্ড এছ'চিয়েটেড উইথ হুইচ স্পৰ্টছ শুদ্ধ অপচনটো হ'ব অপচন এ বক্সিং নকআউট বক্সিং খেলবিধৰ লগত সম্পৰ্কিত ইয়াৰ পিছৰ কোৱেশ্চন কনিক্সৰ ৰাজধানী কি আছিল কি হৈছে দ্য কেপিটেল অফ কনিক্সা ৱাজ শুদ্ধ অপচনটো হ'ব অপচন এ পুৰুকপুৰ কনিষ্কৰ ৰাজধানী আছিল পুৰুকপুৰ নেক্সট কোৱেশ্চন যমুনোত্ৰী ধাম ইজ লোকেটেড ইন হুইচ ষ্টেট কি হৈছে যমুনোত্ৰী ধাম কোনখন ৰাজ্যত অৱস্থিত শুদ্ধ উত্তৰটো হ'ব অপচন এ উত্তৰাখণ্ড যমুনোত্ৰী ধাম উত্তৰাখণ্ড ৰাজ্যত অৱস্থিত নেক্সট কোৱেশ্চন দ্য এনচিয়েণ্ট নেম অফ হুইচ অফ দ্য ফ্লয়িং ষ্টেটছ ইজ কলিংগ কি হৈছে তলৰ কোনখন প্ৰাচীন নাম আছিল কোনখন ৰাজ্যৰ প্ৰাচীন নাম আছিল কলিংগ শুদ্ধ অপচনটো হ'ব অপচন বি উৰিষ্যা উৰিষ্যাৰ প্ৰাচীন নাম আছিল কলিংগ নেক্সট কোৱেশ্চন হুইচ ৰিভাৰ ফ্ল'জ নিয়াৰ ওৰাং নেশ্যনেল পাৰ্ক কি হৈছে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ কাষেদি কোনটো নদী বৈ গৈছে শুদ্ধ অপচনটো হ'ব অপচন বি ধনশিৰি ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ কাষেদি ধনশিৰি নদীখন বৈ গৈছে নেক্সট কুৱেশ্যন কোনখন চলচ্চিত্ৰই অস্কাৰ বঁটা 2024ত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা লাভ কৰিছে কি হৈছে কোনখন চলচ্চিত্ৰই অস্কাৰ বঁটা 2024ত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা লাভ কৰিছে শুদ্ধ উত্তৰটো হ'ব অপচন সি অপেনহেমাৰ নেক্সট কুৱেশ্যন কোন বছৰত গান্ধীজীয়ে সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰিছিল কি হৈছে কোন বছৰত গান্ধীজীয়ে সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰিছিল শুদ্ধ উত্তৰটো হ'ব অপচন এ 1917 চনত 1917 চনত গান্ধীজীয়ে সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰিছিল নেক্সট কুৱেশ্যন বিশ্বৰ সৰ্ববৃহৎ জলবিদ্যুৎ শক্তি কেন্দ্ৰ কোনটো কি হৈছে তলৰ বিশ্বৰ সৰ্ববৃহৎ জলবিদ্যুৎ শক্তি কেন্দ্ৰ কোনটো শুদ্ধ উত্তৰটো হ'ব অপচন ডি দ্য থ্ৰী গাৰ্গিয়াছ ডাম পৰৱৰ্তী কুৱেশ্যন কোনটো অনুচ্ছেদৰ অধীনত 1975 চনত ভাৰতত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল কি হৈছে কোনটো অনুচ্ছেদৰ অধীনত 1975 চনত ভাৰতত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি আৰ্টিকল 352 পৰৱৰ্তী কুৱেশ্যন চম্পাৰণত গান্ধী গ্ৰন্থখনৰ লেখক কোন কি হৈছে চম্পাৰণত গান্ধী গ্ৰন্থখনৰ লেখক কোন শুদ্ধ উত্তৰটো হ'ব অপচন এ ডিজি তালুকদাৰ অৰ্থাৎ দীননাথ গোপাল তালুকদাৰ চম্পাৰণত গান্ধী গ্ৰন্থখনৰ লেখক হ'ল দীননাথ গোপাল তালুকদাৰ ইয়াৰ পিছৰ কুৱেশ্যন তলৰ কোনটো 1973 চনত আৰম্ভ কৰা হৈছিল কি হৈছে তলৰ কোনটো 1973 চনত আৰম্ভ কৰা হৈছিল
শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ প্ৰজেক্ট টাইগাৰ নেক্সট কুৱেশ্যন 1928 চনত আমষ্টাৰডামত প্ৰথমটো অলিম্পিকত স্বৰ্ণ পদক লাভ কৰা ভাৰতীয় হকী দলৰ অধিনায়ক কোন আছিল কি হৈছে 1928 চনত আমষ্টাৰডামত প্ৰথমটো অলিম্পিক স্বৰ্ণ পদক লাভ কৰা ভাৰতীয় হকী দলৰ অধিনায়ক কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি জয়পাল সিং নেক্সট কুৱেশ্যন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হোৱাৰ বাবে যিকোনো উচ্চ ন্যায়ালয়ৰ অধিবক্তাৰ অভিজ্ঞতা কিমান বছৰ হ'ব লাগে কি হৈছে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হোৱাৰ বাবে যিকোনো উচ্চ ন্যায়ালয়ৰ অধিবক্তাৰ অভিজ্ঞতা কিমান বছৰ হ'ব লাগে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 10 years 10 বছৰ হ'ব লাগিব উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হোৱাৰ বাবে যিকোনো উচ্চ ন্যায়ালয়ৰ অধিবক্তাৰ অভিজ্ঞতা 10 বছৰ হ'ব লাগিব নেক্সট কুৱেশ্যন ছডিয়াম কাৰ্বনেটক সাধাৰণতে কি নামেৰে জনাজাত কি হৈছে ছডিয়াম কাৰ্বনেটক সাধাৰণতে কি নামেৰে জনাজাত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ৱাশ্বিং ছ'ডা ছডিয়াম কাৰ্বনেটক সাধাৰণতে ৱাশ্বিং ছ'ডা নামেৰে জনাজাত নেক্সট কুৱেশ্যন জনসংখ্যাৰ অধ্যয়ন কি বুলি জনা যায় কি হৈছে জনসংখ্যাৰ অধ্যয়নক কি বুলি জনা যায় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ডেমোগ্ৰাফি জনসংখ্যাৰ অধ্যয়নক ডেমোগ্ৰাফি বুলি জনা যায় নেক্সট কুৱেশ্যন দ্বিতীয় অসুখ বুলি কাক কোৱা হয় কি হৈছে দ্বিতীয় অসুখ বুলি কাক কোৱা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ফনিক্স ক দ্বিতীয় অসুখ বুলি ফনিক্স ক কোৱা হয় নেক্সট কুৱেশ্যন ইয়েলোষ্টন নেশ্যনেল পাৰ্ক ক'ত অৱস্থিত কি হৈছে ইয়েলোষ্টন নেশ্যনেল পাৰ্ক ক'ত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি USA ইয়েলোষ্টন নেশ্যনেল পাৰ্ক USAত অৱস্থিত পিছৰ কুৱেশ্যন বাক্সা জিলা অসমৰ কোনখন জিলাৰ পৰা গঠন কৰা হৈছে কি হৈছে বাক্সা জিলা অসমৰ কোনখন জিলাৰ পৰা গঠন কৰা হৈছে অপশ্যন আছে নলবাৰী বৰপেটা কামৰূপ অল অফ দা এবভ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি অল অফ দা এবভ নেক্সট কুৱেশ্যন মানুহৰ শৰীৰত লোহিত ৰক্তকণিকাই পদাৰ্থ কঢ়িয়াই নিয়ে কি হৈছে মানুহৰ শৰীৰত লোহিত ৰক্তকণিকাই পদাৰ্থ কঢ়িয়াই নিয়ে অপশ্যন আছে অক্সিজেন খাদ্যদ্ৰব্য প্ৰটিন হৰমন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ অক্সিজেন মানুহৰ শৰীৰত লোহিত ৰক্তকণিকাই পদাৰ্থকৈ অক্সিজেন কঢ়িয়াই নিয়ে নেক্সট কুৱেশ্যন নেঘেটিঙৰ শিৱদৌল অসমৰ কোনখন জিলাত অৱস্থিত কি হৈছে নেঘেটিং শিৱদৌল অসমৰ কোনখন জিলাত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ গোলাঘাট নেঘেটিঙৰ শিৱদৌল অসমৰ গোলাঘাট জিলাত অৱস্থিত নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া চলচ্চিত্ৰ ষ্টুডিঅ'ৰ নাম কি কি হৈছে প্ৰথম অসমীয়া চলচ্চিত্ৰ ষ্টুডিঅ'ৰ নাম কি শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জ্যোতি চিত্ৰবন প্ৰথম অসমীয়া চলচ্চিত্ৰ ষ্টুডিঅ'ৰ নাম আছিল জ্যোতি চিত্ৰবন নেক্সট কুৱেশ্যন ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক কোন কি হৈছে ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক কোন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি স্বামী বিবেকানন্দ ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক আছিল স্বামী বিবেকানন্দ পৰৱৰ্তী কুৱেশ্যন জীৱন বীমা নিগম LICৰ কেতিয়া প্ৰতিষ্ঠা হৈছিল কি হৈছে জীৱন বীমা নিগম LICৰ কেতিয়া প্ৰতিষ্ঠা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1956 চনত জীৱন বীমা নিগম LICৰ প্ৰতিষ্ঠা কৰা হৈছিল 1956 চনত নেক্সট কুৱেশ্যন তলৰ কোনটো পুৰাণ আটাইতকৈ পুৰণি কি হৈছে তলৰ কোনটো পুৰাণ আটাইতকৈ পুৰণি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মৎস্য পুৰাণ আছিল আটাইতকৈ পুৰণি পুৰাণ পিছৰ কুৱেশ্যন বুৰঞ্জী বিবেক ৰত্ন পুথিখনৰ লেখক কোন কি হৈছে বুৰঞ্জী বিবেক ৰত্ন পুথিখনৰ লেখক কোন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মণিৰাম দেৱান বুৰঞ্জী বিবেক ৰত্ন পুথিখনৰ লেখক হ'ল মণিৰাম দেৱান পিছৰ কুৱেশ্যন স্বামী দয়ানন্দ সৰস্বতীৰ প্ৰকৃত নাম কি কি হৈছে স্বামী দয়ানন্দ সৰস্বতীৰ প্ৰকৃত নাম কি শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মূল শংকৰ তিৱাৰী স্বামী দয়ানন্দ সৰস্বতীৰ প্ৰকৃত নাম আছিল মূল শংকৰ তিৱাৰী পৰৱৰ্তী কুৱেশ্যন
পোংগল ভাৰতৰ কোনখন ৰাজ্যৰ বিখ্যাত উৎসৱ কি সুধিছে পোংগল ভাৰতৰ কোনখন ৰাজ্যৰ বিখ্যাত উৎসৱ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি তামিলনাডু পোংগল তামিলনাডু ৰাজ্যৰ বিখ্যাত উৎসৱ পৰৱৰ্তী কোৱেশ্যন ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল কি সুধিছে ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1826 চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল 1826 চনত কোৱেশ্যন প্ৰথম অসমীয়া চাহ খেতিয়কজন কোন কি সুধিছে প্ৰথম অসমীয়া চাহ খেতিয়কজন কোন শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মণিৰাম দেৱান প্ৰথম অসমীয়া চাহ খেতিয়কজন আছিল মণিৰাম দেৱান ইয়াৰ পিছৰ কোৱেশ্যন বৰপাত্ৰ গোহাঁই পদ কোনে সৃষ্টি কৰিছিল হু ক্ৰিয়েটেড দ্য পোষ্ট অফ বৰপাত্ৰ গোহাঁই শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চুহুংমুং বৰপাত্ৰ গোহাঁই পদটো সৃষ্টি কৰিছিল চুহুংমুঙে ইয়াৰ পিছৰ কোৱেশ্যন ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল কি সুধিছে ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি সৰোজিনী নাইডু ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল আছিল সৰোজিনী নাইডু পৰৱৰ্তী কোৱেশ্যন নাও দৌৰ ভাৰতৰ কোনটো উৎসৱৰ লগত জড়িত কি সুধিছে নাও দৌৰ ভাৰতৰ কোনটো উৎসৱৰ লগত জড়িত অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ওনাম নাও দৌৰ ভাৰতৰ ওনাম উৎসৱৰ লগত জড়িত পিছৰ কোৱেশ্যন গোহাঁই কমল আলি কোনে নিৰ্মাণ কৰিছিল কি সুধিছে গোহাঁই কমল আলি কোনে নিৰ্মাণ কৰিছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নৰনাৰায়ণ গোহাঁই কমল আলি নিৰ্মাণ কৰিছিল নৰনাৰায়ণে পৰৱৰ্তী কোৱেশ্যন গুৰু নানক দেৱৰ জন্ম কোন স্থানত হৈছিল কি সুধিছে গুৰু নানক দেৱৰ জন্ম কোন স্থানত হৈছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নানকানা চাহিব গুৰু নানক দেৱৰ জন্ম হৈছিল নানকানা চাহিবত পৰৱৰ্তী কোৱেশ্যন সতী ৱাজ এবুলড বাই কি সুধিছে সতীদাহ প্ৰথা কোনে বিলোপ কৰিছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি লৰ্ড উইলিয়াম বেণ্টিক সতীদাহ প্ৰথা বিলোপ কৰিছিল লৰ্ড উইলিয়াম বেণ্টিকে ইয়াৰ পিছৰ কোৱেশ্যন লক্ষ্মীনাথ বেজবৰুৱা ৰচিত অ মোৰ আপোনাৰ দেশ কোনে সুৰ কৰিছিল কি সুধিছে লক্ষ্মীনাথ বেজবৰুৱা ৰচিত অ মোৰ আপোনাৰ দেশৰ সুৰকাৰজনৰ নাম সুধিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কমলা প্ৰসাদ আগৰৱালা কমলা প্ৰসাদ আগৰৱালাই সুৰকাৰ কৰিছিল ইয়াৰ পিছৰ কোৱেশ্যন বিজয়ঘাট তলত উল্লেখ কৰা কোনজন ব্যক্তিৰ সমাধিস্থল কি সুধিছে বিজয়ঘাট তলত উল্লেখ কৰা কোনজন ব্যক্তিৰ সমাধিস্থল শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি লাল বাহাদুৰ শাস্ত্ৰী পিছৰ কোৱেশ্যন সত্ৰীয়া নৃত্যৰ সৈতে জড়িত গীতসমূহ কি বুলি কোৱা হয় কি সুধিছে সত্ৰীয়া নৃত্যৰ সৈতে জড়িত গীতসমূহক কোৱা হয় শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বৰগীত সত্ৰীয়া নৃত্যৰ সৈতে জড়িত গীতসমূহ বৰগীত বুলি কোৱা হয় পৰৱৰ্তী কোৱেশ্যন চিৰ চেনেহী মোৰ ভাষা জননী গীতটোৰ ৰচক কোন কি সুধিছে চিৰ চেনেহী মোৰ ভাষা জননী গীতটোৰ ৰচক কোন শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মিত্ৰদেৱ মহন্ত চিৰ চেনেহী মোৰ ভাষা জননী গীতটোৰ ৰচক হ'ল মিত্ৰদেৱ মহন্ত পিছৰ কুৱেশ্যন হু ৰট আকবৰনামা কি সুধিছে আকবৰনামা কোনে লিখিছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আবুল ফজল আকবৰনামা লিখিছিল আবুল ফজলে ইয়াৰ পিছৰ কুৱেশ্যন মধুবনী এবিধ লোকচিত্ৰকলাৰ শৈলী ক'ত দেখা যায় কি সুধিছে মধুবনী এবিধ লোকচিত্ৰকলাৰ শৈলী ক'ত দেখা যায় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বিহাৰ মধুবনী চিত্ৰকলাৰ শৈলী বিহাৰত দেখা পোৱা যায় পিছৰ কুৱেশ্যন ৱেৰ ইজ মীনাক্ষী টেম্পল কি সুধিছে মীনাক্ষী মন্দিৰ ক'ত অৱস্থিত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি তামিলনাডু মীনাক্ষী মন্দিৰ তামিলনাডু মাদুৰাইত অৱস্থিত পিছৰ কুৱেশ্যন অসমত মান শীৰ্ষক প্ৰবন্ধটো কোনে লিখিছিল কি সুধিছে
অসমত মান শীৰ্ষক প্ৰবন্ধটো কোনে লিখিছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ৰত্নেশ্বৰ মহন্ত। ইয়াৰ পিছৰ কুৱেশ্যন, ধুধৰ আলি আৰু আকা আলি কোনজন ৰজাৰ দিনত নিৰ্মাণ কৰিছিল? কি সুধিছে? ধুধৰ আলি আৰু আকা আলি কোনজন ৰজাৰ দিনত নিৰ্মাণ কৰাইছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গদাধৰ সিংহৰ দিনত। ধুধৰ আলি আৰু আকা আলি নিৰ্মাণ কৰাইছিল গদাধৰ সিংহৰ দিনত। পৰৱৰ্তী কুৱেশ্যন, ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি লৰ্ড উইলিয়াম বেণ্টিং। ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আছিল লৰ্ড উইলিয়াম বেণ্টিং। পৰৱৰ্তী কুৱেশ্যন, কোনে কৈছিল বেদলৈ উভতি যাওক? কি কৈছে? হু ছেড বেক টু বেদাস? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি দয়ানন্দ সৰস্বতী। দয়ানন্দ সৰস্বতীয়ে কৈছিল বেদলৈ উভতি যাওক। নেক্সট কুৱেশ্যন, পেচমেকাৰ মানুহৰ শৰীৰৰ কোনটো অংগৰ লগত জড়িত? কি সুধিছে? পেচমেকাৰ মানুহৰ কোনটো অংগৰ লগত জড়িত? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি হাৰ্ট। হৃদয়ৰ লগত পেচমেকাৰ জড়িত। পৰৱৰ্তী কুৱেশ্যন, তলত কোনটো গ্ৰহক তাৰকাৰাজ্য বুলি জনা যায়? কি সুধিছে? হুইচ অফ দ্য ফ্লয়িং প্লেনেটছ ইজ ন'ন এজ এ গেলেক্সি? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ছেটাৰ্ণ। শনি গ্ৰহক তাৰকাৰাজ্য বুলি জনা যায়।